বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে আজি আটক ধুনীয়া পৰিৱেশৰ মাজত এই উদ্যানখনৰ প্ৰৱেশ মুকলি কৰা হয় পৰ্যটকৰ বাবে গেষ্ট হাউছত আমি লগ পাইছো বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া কিছু কথা পাতিম ৰাষ্ট্ৰীয় উদ্যান আৰু কিছু ৰাজনৈতিক কথা বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি হ'ল কি আহ্বান জনাব পৰ্যটকক আজি আমাৰ এই যেটো সিজন এই সিজনৰ কাৰণে মানস যেটো ৰাষ্ট্ৰীয় উদ্যান আছে নেশনাল পাৰ্ক ইটো ওপেন কৰা হ'ল আৰু আজি ওয়াৰ্ল্ড টুৰিজম ডে এই ওয়াৰ্ল্ড টুৰিজম ডে ইয়াত অসম টুৰিজম বিভাগ আৰু বিটিআৰ টুৰিজম বিভাগ একেলগে উদযাপন কৰা হৈছে আৰু এই উদযাপনৰ লগতে সংগতি ৰাখি আজি আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছে আমাৰ অনুভৱটো ইটো কে প্ৰত্যেক বছৰতে মানহত যেটো পৰ্যটকৰ সংখ্যা বাঢ়ি আছে বৃদ্ধি হৈ আছে আৰু আমি সকলো জানো যে কোনোবা অঞ্চলত কোনোবা দেশত বা কোনোবা ৰাজ্যত যদি পৰ্যটকৰ সংখ্যা বাঢ়িছে এটো আমি পিস আৰু সিকিউৰিটিৰ ইন্ডিকেটৰ বুলি ধৰা হয় কাৰণ ইয়াত এটা সময়ত পৰ্যটকক বাদ দিওক আমাৰ কোনোবা বাহিৰৰ পৰা মানুহবিলাকে কোনোবা আলহী হৈ কিবা হৈ বডোলেণ্ডত আহিবলৈ ভয় কৰিছিলে কিন্তু আজি তেনেকুৱা হাজাৰ হাজাৰ সংখ্যক যেটো আমাৰ টুৰিষ্ট নেশনাল টুৰিষ্ট আৰু ফৰেন টুৰিষ্ট আহাটো ইটো খুব মানে এটা ডাঙৰ এটা এচিভমেন্ট বুলি ক'ব লাগিব এই কাৰণে আজি আমাৰ এই টুৰিজম সেক্টৰটো ডেভেলপ কৰাৰ কাৰণে আমি যথেষ্ট প্লেনিং লোৱা হৈছে ইয়াত এখন 5 ষ্টাৰ হোটেল লাগে আৰু বাকি যিখিনি হোম ষ্টে ইটো অলপ বৃদ্ধি কৰিবলৈ গৈ আছো আৰু অসম চৰকাৰৰ যিবিলাক আলহী আঁচনি আছে বিভিন্ন আঁচনি আছে এই আঁচনিবিলাকো ইয়াত ৰূপায়ণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে গতিকে মানস যেটো ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত যিখিনি হেৰিটেজ আছে যিখিনি আমাৰ ফ্লোৰা এণ্ড ফৌনা আছে ইটো ওয়ান অফ দি মোস্ট বিউটিফুল এণ্ড ৰিচ সো এইটো সবে ৰিকগনিশ্যন দিছে তো সেই কাৰণে বিটিআৰ অঞ্চলৰ অকল নহয় অসমৰ অঞ্চল নহয় ভাৰতবৰ্ষৰ সকলো মানুহে বিশ্বৰ মানুহে এতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানখন জানে তো এই কাৰণে আমি বিটিআৰ সৰকাৰ হিচাপে ইয়াৰ ডেভেলপমেন্টটো বিচাৰো আৰু ওচৰে পাজৰে যি সকল কমিউনিটি আছে যিবিলাক পপুলেশন আছে তেখেত সকলৰ আগৰ পৰাই বেনিফিট হৈ আছে অনাগত দিনৰ এমপ্লয়মেন্ট আৰু তেখেত সকলৰ অৰ্থনৈতিক যেটো বেনিফিট এটো আৰু বৃদ্ধি পাব হিটো আমি অনুভৱ কৰিব পাৰো কাজিৰঙাটো 5 ষ্টাৰ হোটেলৰ পৰিকল্পনা কৰা হৈছে আপুনি যেটো কলে যদি সম্ভৱ হয় ইয়াত মানস ৰাষ্ট্ৰীয় উদ্যানত কেতিয়ালৈকে সম্পন্ন হ'ব পাৰে ইতিমধ্যে জিংজাৰক দিয়া হৈছিল জিংজাৰৰ কামটো এতিয়ালৈকে আৰম্ভ কৰা নাই এই কাৰণে বেলেগ বেলেগ গ্ৰুপ বিলাকৰ লগতো আলোচনা চলি আছে যাতে তেখেত সকলে আহি যিবিলাক হাই এণ্ড টুৰিষ্ট তেখেত সকলৰ কাৰণে কিছুমান ব্যৱস্থা ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে নিৰ্মাণ কৰে আমি সোনাৰ বাংলা বা বিভিন্ন গ্ৰুপৰ লগত কথা চলি আছে মই আশা ৰাখো যে এই 2024ৰ শেষৰ ফালে হয়তো আমি 2-3টা মান গ্ৰুপ ইয়াত পাব পাৰো যিয়ে নেকি আহি ইয়াতে তেখেত সকলে হোটেল বা ৰিজৰ্ট নিৰ্মাণ কৰিব আৰু আমাৰ অলপ হাই এণ্ড টুৰিষ্ট সকলৰ কাৰণে তেখেত সকলে সুবিধা যেটো ফেসিলিটি এটো নিৰ্মাণ কৰিব মানস ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে অবৈধ বেদখলৰ কথা আহিছে পূৰ্বে আপোনালোকৰ ইএমও কৈছিল ইয়াত অবৈধ বেদখল ব্যৱস্থা লোৱা হ'ব তেনে কিবা চিন্তা কৰা হৈছে নেকি বিটিআৰ অঞ্চলৰ বিভিন্ন জায়গাত যিবিলাক বেদখল আছে ইয়াত আমি চিন্তা চৰ্চা কৰি আছো আৰু মানসটো মানে যেটো ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত ওয়াইল্ড লাইফ সেঞ্চুৰী আছে ইয়াতটো কোনো কাৰণত কম্প্ৰমাইজ কৰিব নোৱাৰো কিন্তু আমি যাহাতে খুব সিস্টেমেটিক্যালি হয় আৰু ইটো কোট কি পপুলেশন আছে কেতিয়া আহিছে এই গুটি কথাবিলাক লৈ প্লে আমি অলপমান প্লেনিং বিলাক কৰি আছো আৰু আপোনালোকে জানে অলৰেডি আমাৰ কাউন্সিলখনে প্ৰথম কাউন্সিল আমি ল্যান্ড ডকুমেন্ট বিলাক ফুললি ডিজিটাইজ কৰা হৈছে গতিকে আগৰ সৰকাৰৰ সময়ত ইয়াত মানে কোনো পাৰমিশন নোহোৱাকে বিভিন্ন কনস্ট্ৰাকশন চলিছে কিবা চলিছে এইবিলাকৰ কাৰণে আমাৰ অসুবিধা হৈছিল আমি এই লাষ্ট 4-3 বছৰত এই প্ৰবলেম বিলাক এটা এটাকে সমাধান কৰিছো গতিকে জিমানখিনি এৰিয়াত এনক্ৰচ হৈ আছে সেই এৰিয়া বিলাক আমি আইডেন্টিফাই কৰিছো যাতে পৰৱৰ্তী সময়ত এটো এভেকশনৰ কি কয় যেটো আছে আপোনাৰ ইলিগেলি যি সকলে দখল কৰিছে ইয়াৰ পৰা মুক্ত কৰিব পৰা যায় এইটো ধন্যবাদ জনাইছো উপনিৰ্বাচন আহি আছে প্ৰাৰ্থী ঘোষণা কেতিয়ালৈ কৰিব বা কেনে প্ৰস্তুতি চলিছে
আমাৰ কমিটি গঠন কৰি দিয়া হৈছে পাৰ্টি নিৰ্বাচিত কৰাৰ কাৰণে আৰু ইতিমধ্যে কমিটিয়ে এক লাইনি আলোচনা হৈ গ'ল তেখেতসকলে সেকেন্ড লাইনি আলোচনা কৰিব ইয়াৰ পিছত আমাৰ ক্যান্ডিডেটটো ডিক্লেয়াৰ কৰা হ'ব বিটিআৰ ৰাজনীতি বুলি ক'লে এটা কথাই চৰ্চা হৈ আহিছে এফসু আৰু বড়ো সাহিত্য সভাই হাগ্ৰামা মহিলাৰ বা ইউপিপিএল দল বিপিএফ দল এক হোৱাৰ কথা কৈছে এই ক্ষেত্ৰত আপোনাৰ কথা আজিলৈকে মন্তব্য শুনা নাই বা কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে যদি এই প্ৰচেষ্টা সফল হয় আদৰণি জনাম বুলি কৈছিলে আপুনি কি জনাব সব পলিটিক্সত সদায় কি কয় পজিটিভ আৰু নেগেটিভ দুটা কথা সদায় থাকে আৰু ইয়াত ফ্ৰেন্ড আৰু এনিমি ইটো কেতিয়াও পাৰ্মানেন্ট নহয় বুলি কয় সো এই কাৰণে আজি এটা পৰিবেশত আলোচনা কৰাৰ কথা ওলাইছে কিন্তু ইটো আলোচনা কৰিলে আজি কিবা এটা হ'ব তেনেকুৱা দেখা না যায় দুইটা বিপৰীত দল আৰু দুইটাই বেলেগ বেলেগ আইডিওলজি লৈ ৰাজনীতি কৰি আছে আমাৰ উদ্দেশ্য আছিল বিটিআৰৰ স্থায়ী শান্তি আনা জাতি জনগোষ্ঠীৰ মাজত সম্বন্ধই ঘূৰাই আনিব লাগে বিটিআৰ অঞ্চলত সৰ্বাংগীন উন্নয়ন হ'ব লাগে আৰু তেখেতসকলৰ চিন্তা তেখেতসকলৰ তাৰ আছে সো আজি আমাৰ আইডিওলজি আমাৰ অবজেক্টিভ আমাৰ ফিউচাৰক লৈ পেলাই যেটো ভিজন ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব কি তেখেতসকলে ইয়াৰ ওপৰত কিমান সহাৰি দিয়ে আৰু তেখেতসকলে বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে কোনটো এজেন্ডাটো আগলৈ লৈ যাবলৈ মন আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব এটো অকল মানে আলোচনা কৰিছো একেলগে মিলিছো তেনেকা কথা নহয় কাৰণ আপুনি 30-40 বছৰ দেখিছে যথেষ্ট কনফ্লিক্ট হৈ গল আমি এতিয়া কোনো কনফ্লিক্ট নিবিচাৰো কোনো হিংসা নিবিচাৰো কোনো মতানৈক্য নিবিচাৰো ৰাজনৈতিকভাৱে গণতন্ত্ৰ দেশত 10টা পাৰ্টিৰ 10টা অপিনিয়ন হ'ব কিন্তু বিটিআৰ অঞ্চলত যাহাতে শান্তি সম্প্ৰীতি উন্নয়ন সদায় হয় ইয়াৰ কাৰণে আমি এই কথাটো আমি কামনা কৰিম গতিকে একত আলায়েন্সে হোক বা আন্ডাৰষ্টেণ্ডিং হোক বা একত্ৰীকৰণে হোক তাত দুইটা দল তিনটা দল সকলোৰ লগত মন মিলিব লাগিব আলোচনা বিলোচনা ভালকে হ'ব লাগিব তাৰ পিছতে ক'ব পাৰা যাব যে হিটো তাৰ ট্ৰেন্ডটো কোনফালে গৈ আছে বা আলোচনা হৈছে নেকি বা আপোনালোকৰ সাংসদ এগৰাকীও বা বিপিএফৰ মুৰব্বী এজনে এনেকুৱা আলোচনা হোৱা বুলি শুনিছিলো খাম্পা বৰ্গৰ জৰিয়তে তেনে সত্যতা আছে নেকি না একজেক্টলি কোনবা ব্যক্তিৰ নাম ওলাইছে হিবিলাক নহয় আলোচনা হৈছে যেটো নেকি আমাৰ সাংসদ বা তেনেকুৱা আমাৰো সিলেক্টেড কেজনমান ব্যক্তি আছিলে কিন্তু হিটো জাস্ট প্ৰিলিমিনাৰী আলোচনা তাত কোনো আজি কিবা হম কালি কিবা হম ইটো কৰিম তেনেকা কোনো আলোচনা হোৱা নাই ইটো নিৰ্ভৰ কৰিব সিনচিয়াৰিটিৰ ওপৰত কোনে কিমান সিনচিয়াৰ কোনে কিমান অঞ্চলটো ভাল পায় জনগোষ্ঠী বিলাক ভাল পায় অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা এজেন্ডাটো কোনে কিমান সিৰিয়াসলি লৈ ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব গুৰুত্বপূৰ্ণ কথা আনেক কথা খুদিব ওলাইছো ৰাজনৈতিক কথা নুহুদু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰীৰ যিখন প্ৰৱেশদ্বাৰ সেইখনত খুমালে আমি এখন বোট দেখিবলৈ পাওঁ আমি আজি গম পালো আহতে যে এভাৰেজ বিজেতা এডমাণ্ড হিলাৰীয়ে সেইখন ব্যৱহাৰ কৰিছিল ওচেন টু স্কাই ভাৰত নিউজিলেণ্ড এক যাত্ৰাৰ সময়ত আৰু ভাৰত চৰকাৰে সেইখন জিম কৰবেট উদ্যান আৰু এখন মানস ৰাষ্ট্ৰীয় উদ্যানক দিছিলে এখন বগা বোট তাতে পৰি আছে সেই সন্দৰ্ভত কিবা জানে নেকি আৰু জিম কৰবেট স্পৰ্শিত সেই বোটখন মানস ৰাষ্ট্ৰীয় উদ্যানৰ এক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব পাৰে এগৰাকী চিকিৎসকে উদ্ধাৰ কৰিছিল ডাক্তৰ অভিজিৎ নেওক সেই বোটখন সন্দৰ্ভত কিবা জনাব নেকি মইও শুনিছো বোটখন মই আজিও চোৱা নাই বোটটো সো মই আজি তেখেতসকলৰ ফৰেষ্টৰ যেটো ভিতৰত থকা বোটৰ কথা কৈছে প্ৰৱেশদ্বাৰৰ সন্মুখতে এখন সজাই থোৱা আছে সেই বোটটো মই ভালকে চোৱা নাই কিন্তু ভিতৰত যিখন বোট আছে মথনগুৰিত এই বোটটো মই চাইছো 1857 ৰ পৰা বিভিন্ন এক্টিভিটি বিলাক তেখেতসকলে কৰিছে ইউনিসেফে কেতিয়া হিটো ৰিকগনিশ্যন দিলে কোনটো সনত কোনটো ষ্টেটাস মানাসে পাইছে এই গুটি কথাখিনি টাইম টু টাইম আমি তাতে পুরা লিপিবদ্ধ আছে রেকর্ডেড আছে আৰু হি গুটি কথাটো লৈ প্লাই এনালাইসিস কৰি প্লাই আমি এটা রোড ম্যাপ এটা বনোৱাৰ কাৰণে চিন্তা কৰিছো কাৰণ মানা ইতিমধ্যে আপোনাৰ বহুত বছৰ হৈ গল ইয়াত বহুত ইতিহাস মানে ৰচিব পৰা এটা বহুতখিনি কাম হৈ গল আৰু আজি যেটো হেৰিটেজ বা আজিৰ যেটো ইয়াত ফ্লোরা আৰু ফনা আছে হিটো মানে বিশ্বত এটা উল্লেখনীয় কিছুমান ইনডেঞ্জার স্পেসিস আছে বাট কিছুমান স্পেসিস আছে যেটো নেকি মানে ইয়াৰ পপুলেশনটো সদায় বাঢ়ি যায় আছে তো ইয়াৰ ভিতৰতে বেঙ্গল ফ্লোরিকান অকল ইয়াতে পায় তেনেকা কিছুমান পিগমি হোক আছে বহুত ইয়াত জীবজন্তু আছে যেটো নেকি বেলেগ অভয়াৰণ্যত নাপায় আজি আমি এটা কথা গম পালো যে ইয়াত যেটো বাফেলো আছে এই বাফেলোটো পিওর ব্রিড বাফেলো
বেলেগত বাফেলোবিলাকে অলপ মানে ক্ৰছ হৈ গ'ল কিন্তু আমাৰ মানাছত যিটো বাফেলো আছে ৱৰ্ল্ডত এই বাফেলোটোৱে পিউৰ ব্ৰিড বাফেলো বুলি আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টে জনাইছে গতিকে এইবিলাক যিবিলাক ইউনিক কিছুমান ইয়াত মানে এই আছে হিখিনি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰে প্ৰটেক্ট কৰিব পাৰে আৰু ৱৰ্ল্ডত কেনেকৈ পপুলাৰাইজ কৰিব পাৰে ইয়াৰ কাৰণে আমি বিটিআৰ চৰকাৰে ইয়াৰ কাৰণে কাম কৰিম ধন্যবাদ জনাইছো মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিটিআৰ চৰকাৰে কাম কৰি যাব ভাল খবৰ যে 2024 বৰ্ষৰ শেষৰ ফালে কাজিৰঙাৰ দৰে 5 ষ্টাৰ হোটেল ইয়াত পৰ্যটকৰ বাবে নিৰ্মাণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আৰু উপনিৰ্বাচনত শীঘ্ৰেই দ্বিতীয় লানি আলোচনাৰ পিছত প্ৰাৰ্থী ঘোষণা কৰিব আৰু ইয়াৰ লগতে গুৰুত্বপূৰ্ণ কথা যে বড়ো সাহিত্য সভা আৰু এফচুৰ যি আহ্বান যে বিপিআৰ ইউপিপিএল দল এক হ'ব লাগে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই আদৰ্শগত মিল থাকিব লাগিব এক গুৰুত্বপূৰ্ণ মন্তব্য কেমেৰা পাৰ্চন মৃণালৰ সৈতে মই ৰাণা ডেকা NKTV+।